1976 চনত প্ৰথম মই শিক্ষকতা কৰি আজি আমাৰ ডক্টৰ শশীকান্ত শইকীয়াৰ ঘৰত উপস্থিত হৈ বৰ আনন্দ লাভ কৰিছোঁ। আৰু তেওঁৰ জীৱনত যিখিনি অধ্যৱসায় ব্যৱহাৰ কৰি যিখিনি সম্বৰ্ধনা পত্ৰ বিভিন্ন ফিলগৰা সামগ্ৰী ফিলগৰা অঞ্চলৰ পৰা এনে যেন ভিতৰৰ ঠাইৰ পৰা আহি যায় যি আমাৰ বিভিন্ন জিলা বা বিভিন্ন প্ৰদেশৰ পৰা বিভিন্ন যিখিনি সম্বৰ্ধনা পত্ৰ তেওঁ লাভ কৰিছে সেইখিনি সঁচাকৈ আমাৰ শিক্ষক হিচাপে মই আজি গৌৰৱান্বিত হৈছোঁ আৰু আশা কৰিম আৰু অনাগত জীৱনত তেওঁ যিখিনি অৱদান আমাৰ সমাজৰ কাৰণে আগবঢ়াই আছে সেইখিনিও তেখেতে আগলৈকে কৰি যাব বুলি আমাক আশা ৰাখিছোঁ। আৰু লগতে আজি আমি বিশেষকৈ আৰু আমি গৌৰৱান্বিত এইকাৰণেই কৈছোঁ মোৰে ছাত্ৰ শইকীয়াদেৱৰ যিখিনি অৱদান আমাৰ সমাজৰ কাৰণে গোটেই অসমবাসীৰ কাৰণে যিখিনি তেওঁ আগবঢ়াই আছে বিভিন্ন পাঠ্যপুথি লিখি বা সমাজৰ বিভিন্ন সংগঠনবিলাকৰ মাজত যিখিনি তেখেতে আগবঢ়াই লৈ গৈছে আৰু যিখিনি তেখেতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে অসম সাহিত্যৰ পৰা বিভিন্ন সংগঠনিক হওক তেখেতে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে যেনেকৈ ওতঃপ্ৰোত হৈ জড়িত হৈ আছে সঁচাকৈ মই শিক্ষক হিচাপে আজি খুব গৌৰৱান্বিত হৈছোঁ। বিভিন্ন মানপত্ৰ যিবোৰ লাভ কৰিছে সঁচাকৈ আজি মই দেখি খুব অভিভূত হৈছোঁ আৰু ভৱিষ্যতেও তেওঁ এনেধৰণে লাভ কৰিবলৈ আশা ৰাখি মোৰ আশীৰ্বাদ জনাইছোঁ। আৰু আমাৰ ফিলবাৰীৰ কাৰণে আমাৰ অতি গৌৰৱ এনেকৈ অনগ্ৰ অঞ্চলৰ পৰা আহি ফিলবাৰী একদম ভিতৰ অঞ্চলৰ আহি আজি তেওঁ যিধৰণে জীৱনত উন্নতিৰ পথত আগবাঢ়ি গৈছে বিভিন্ন সমাজৰ লগত জড়িত হৈ সঁচাকৈ আমি গৌৰৱান্বিত আশা কৰিম তেখেতে আগলৈও আমাৰ এনেধৰণে সমাজৰ লগত দায়বদ্ধ হৈ বিভিন্ন কাৰ্যপত্ৰবিলাক সংগ্ৰহণ কৰি বিভিন্ন উচ্চপদস্থ বিষয়া বা অন্যান্য ৰাজনৈতিক বা অন্যান্য বঁটা লাভ কৰিবলৈ আশা ৰাখিছোঁ। মই বহুত দিনৰ পৰা এজন মানুহৰ নাম শুনি আছিলোঁ, মই লগ পোৱা নাছিলোঁ। শশী শইকীয়া বুলি শুনি থাকোঁ। আজি মোৰ ইমানেই ভাগ্য ভাল বুলি মই নিজকে ভাবিছোঁ। সেই মানুহজনক মই আজি লগ পাইছোঁ, যিজনে 40খনতকৈও অধিক তেওঁ কিতাপ ইতিমধ্যে লিখিছে। কিতাপৰ মাজেৰে তেওঁ অসমীয়া জাতিৰ গঠন, অসমীয়া জাতিৰ উন্নতি তথা সমগ্ৰ ভাৰতবৰ্ষৰ কথা তথা সমগ্ৰ মানৱ জাতিৰ কথা তেওঁ কিতাপৰ মাজে মাজে প্ৰত্যেকটো পৃষ্ঠাতে তেওঁ লিখি গৈছে। এই কিতাপবোৰে তাক প্ৰমাণ কৰিছে। আৰু মই অৱশ্যে আজি লগ পাইছোঁ যদিও তেখেতৰ ৰুমত সোমাই পিনি এনেকুৱাই লাগিছে মই পৃথিৱীখন বহু ক'বালৈ মই গুচি আহিলোঁ। ইমানেই তেওঁ এতিয়ালৈকে সম্বৰ্ধনা হিচাপত 200তকৈও অধিক সম্বৰ্ধনা পাইছে আৰু বিভিন্ন উপাধি পাইছে। বিভিন্নজনে বিভিন্ন ধৰণৰ তেখেতক এই উপাধি দিছে। মই ফিলবাৰীবাসীৰ মানুহ হিচাপে মই গৌৰৱান্বিত এখেতক লৈ। আৰু মই ফিলবাৰী ৰত্ন বুলি তেখেতক ক'ব খোজোঁ। মই ফিলবাৰী ৰত্ন হিচাপে তেখেতক আজি মোৰ ফালৰ পৰা আজিয়েই মই জ্যেষ্ঠ নাগৰিকৰ সভাপতি হিচাপে মই আজিয়ে কৈ গ'লোঁ তেখেত আমাৰ ফিলবাৰী ৰত্ন। আৰু তেখেতৰ যিমানবিলাক এয়া আপোনালোকে দেখিব চাওকচোন, এইবিলাক এজন সফল ব্যক্তি একেবাৰে বাল্যকালৰ পৰা কত কষ্ট কৰি ফিলবাৰী হেন এখন পিছপৰা ঠাইৰ পৰা দেউতাকে কত কষ্ট কৰি এটা সৰু চাকৰি কৰি পিডব্লিউত সৰু চাকৰি কৰি পঢ়াই মেলি ইমানখিনি আগবঢ়াই নিলে। সঁচাকৈয়ে মানুহে নিজৰ প্ৰবল ইচ্ছা থাকিলে ইয়াত কোনো ঠাইৰ কথা, পিছপৰা অঞ্চল, টকা পইচাৰ কথা একো নাথাকে। অসমৰ মুখ্যমন্ত্ৰীৰ নিচিনা এজন মাননীয় মন্ত্ৰী মহোদয়ে উপাধি দিছে। এইটো ধেমালি কথা নহয়। আৰু ৰেড ক্ৰছ ছ'চাইটিৰ তেওঁৰ লাইফ মেম্বাৰ। ফিলবাৰীত জন্ম হৈ আগবাঢ়ি গৈ দক্ষিণ কোৰিয়ালৈ ৰাষ্ট্ৰসংঘত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে তেখেতে। এইটো আমাৰ কিমান গৌৰৱৰ কথা মই অন্ততঃ ভাষাৰে বুজাব ইমান গৌৰৱ পাইছোঁ। গতিকে এনেকুৱা এজন ব্যক্তিৰ ঘৰলৈ আজি মই আহিলোঁ। বহুত দিনৰ পৰা শুনি আছিলোঁ, আজি হঠাতে লগ পালোঁ, মোৰে ভাগ্য ভাল, খুব ভাল লাগিলে। আমাৰ এতিয়া বৰ্তমান তেওঁ ডিব্ৰুগড় কানুই কলেজৰ অধ্যক্ষ হিচাপে প্ৰিন্সিপাল হিচাপে কাম কৰি আছে। আৰু এইটো কথাও তেখেতে কৰিছে। তেখেতৰ যিখন কলেজ সেইখন কলেজৰ চাৰিওফালে ইমান সুন্দৰকৈ ফুল গছ কিবাকিবি ইমান ধুনীয়াকৈ ৰাখিছে। এইখন কলেজখন এটা মন্দিৰৰ নিচিনাকৈ বনাই ৰাখিছে। তেখেতৰ ঘৰটো তেনেকুৱাই এটা মন্দিৰৰ নিচিনাকৈ বনাইছে। কলেজখনো গছ গছনি ফুল ৰুই একেবাৰে মন্দিৰ হিচাপে তেওঁ বনাই ৰাখিছে। এইবিলাক কথা মামুলি কথা নহয় বুলি মই ভাবোঁ। আৰু আজি সঁচাকৈ খুব ভাল লাগিলে এইবিলাক তেখেতৰ
বিভিন্ন ঠাইত এখন দিছে DC ডিব্ৰুগড় জিলাত DCয়ে দিছে, এখন দিছে আমাৰ মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছে। তাৰপিছতে এখন কি দিলে অফ দি ফিউচাৰ এৱাৰ্ড এখন দিলে কোনে, অৰুণাচল ইউনিভাৰ্চিটিয়ে দিলে। এনেকুৱা ধৰণে আজি কিমানখিনি তেওঁ পাইছে, সঁচাকৈ কিমান গৌৰৱৰ কথা। এইখিনি কিতাপ অধ্যয়নপুষ্ট এজন মানুহ কিমান অধ্যয়ন কৰিছে, গতিকে জীৱনটো সঁচাকৈ খুব সুন্দৰকৈ তেওঁ জীৱনটোক পাৰ কৰিছে। অকল নিজৰ জীৱনক লৈ নিজক লৈ ব্যস্ত থকা নাই মানুহজনে অসমীয়া জাতি, ভাৰতবৰ্ষ, সমগ্ৰ মানৱ জাতি, সমগ্ৰ জীৱ জগত, আনকি আমাৰ উদ্ভিদ জগতৰ লগতো তেখেতে সম্পূৰ্ণৰূপে নিজকে বিলীন কৰি সুন্দৰ এটা জীৱন। সন্মানীয় PB আচাৰ্য গভৰ্ণৰ অফ নাগালেণ্ড, তেওঁ কেইবাখনো ৰাজ্যৰ আছিলে। তেখেতে এজন 23-24 জানুৱাৰী 2019 SK শইকীয়ালৈ তেওঁ এখন সম্বৰ্ধনা পত্ৰ এজন গভৰ্ণৰে দিছে। তেওঁ কেইবাখনো ষ্টেটৰ গভৰ্ণৰ আছিলে। PB আচাৰ্য গভৰ্ণৰ অফ নাগালেণ্ড তেওঁ দিছে এইটো 22-23 জানুৱাৰী। লক্ষ্মণ আচাৰ্য সত্ৰাধিকাৰ কৰ্মে শ্ৰী ননী গোপাল গোস্বামী, শ্ৰী জনাৰ্দন দেৱ গোস্বামী আৰু শ্ৰী প্ৰান্তিক গোস্বামী হতে ডক্টৰ শশীকান্ত এখেতসকলেও মানে তেখেতক ইমান এটা সন্মান আগৈ পঢ়া শুনা ছাত্ৰ ছাত্ৰীক গঢ়ি মানৱ সম্পদ গঢ়িবৰ কাৰণে তাতো যত্ন কৰিলে, তাতো তেখেতে কলেজত পঢ়াইছিলে। তেখেতৰ কাম ইমানেই ভাল আছিল, সমগ্ৰ মাজুলীবাসীয়ে তেখেতক উপাধি দিছে মাজুলী বন্ধু। এইটো এটা কৰ্মসূৰ্য ডিব্ৰুগড় হিতৈষী শ্ৰেষ্ঠ অধ্যক্ষ বঁটা। ধেমালি কথা নহয়, অধ্যক্ষ বহুত অধ্যক্ষ আছে, তেখেতসকল সকলোৱে শিকি তেখেতসকলক সঁচাকৈয়ে সন্মানীয়। আমাৰ যিসকল অধ্যক্ষ আছে কলেজ, যিসকল মহাবিদ্যালয়, যিসকল প্ৰিন্সিপাল আছে, তেখেতসকল মহান ব্যক্তি। তাৰ ভিতৰতো আকৌ আমাৰ তেখেতক ডক্টৰ শশীকান্ত শইকীয়াদেৱলৈ দীনবন্ধু উপাধি দিছে। কৰ্মসূৰ্য ডিব্ৰুগড় হিতৈষী শ্ৰেষ্ঠ বঁটা পাইছে, উন্নয় বঁটা, মানৱ সেৱা ৰত্ন। মই আগতে ক'লোঁ মানৱ সেৱা, তেখেতে অকল এই পঢ়া শুনাতে সময় নষ্ট নকৰি মানৱ সেৱাও কৰিছে, সমগ্ৰ জীৱ সেৱা কৰিছে। এইবিলাক কথা এইটো অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন, তেখেতসকলে বহু কথা জানে, বহুত গুণী জ্ঞানী মানুহ যিসকলে জাৰ্নেলিষ্ট। সেই জাৰ্নেলিষ্টসকলে এখেতক চাৰ্টিফাই দিছে অল ইণ্ডিয়া, গোটেই ভাৰতবৰ্ষৰ যিসকল জাৰ্নেলিষ্ট আছে তেখেতে বেষ্ট এডমিনিষ্ট্ৰেটৰ এৱাৰ্ড। এইটো ধেমালি কথা নহয়। গতিকে এখেতে কেনেকুৱা ধৰণৰ গণনা কৰিম মই এতিয়ালৈকে মানে ধৰিবই পৰা নাই। ইমানেই ঘৰখন সোমোৱাৰ লগে লগে বা ইমান সুন্দৰ এটা পৰিৱেশ, ইমান সুন্দৰ